অনুৰূপ পৰিৱেশ পৰিস্থিতি জনিয়াৰ বাংলিপাৰাত বেকিনৰ ভয়াবহ খহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদ ৰাইজৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে বানিয়াপাৰাৰ ডাউকমাৰীলৈ বেকিনৰ খহনীয়াৰ কবলত শতবৰ্ষ গৰকা পুৰণি মছজিদ গছ বাঁহ পেলাই খহনীয়া প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ শীঘ্ৰেই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ জনিয়াৰ দৃশ্যাংশ আমি দেখুৱাইছো একাংশ স্থানত বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে তাৰ মাজতে খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে বানিয়াপাৰাৰ ডাউকমাৰীলৈ স্থানীয় ৰাইজে খহনীয়া প্ৰতিৰোধৰ ইতিমধ্যে দাবী জনাইছে জনিয়াৰ পৰা লুৎফুৰ ৰহমানে প্ৰতিবেদন যুগুত কৰিছে চাৱাহক লুৎফুৰৰ সেই প্ৰতিবেদনখন সৈতে মই লুৎফুৰ ৰহমান এই মুহূৰ্তত উপস্থিত আছো বাংলিপাৰাত আৰু বাংলিপাৰাত আজি আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম যে মোৰ পিছফালে এয়া দেখিছে বেকি নদী আৰু এই বেকি নদীয়ে এই মুহূৰ্তত কাল ৰূপ ধাৰণ কৰিছে আৰু কাল ৰূপ ধাৰণ কৰাৰ ফলত এই বৃহত্তৰ অঞ্চলৰ লগতে এই ইয়াত এখন মছজিদ আছিল আৰু এই মছজিদ মক্তব ইতিমধ্যে পানীৰ এই বেকি নদীৰ গৰ্ভত ইতিমধ্যে বিলীন হৈছে এয়া আপোনালোকক আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া দেখিছে মছজিদখন এয়া মছজিদখন ইতিমধ্যে প্ৰায় এই বেকি নদীৰ গৰ্ভত বিলীন হোৱাৰ পথত আৰু দীৰ্ঘদিনৰে পৰা ইয়াত খহনীয়া সৃষ্টি হৈছে কিন্তু বিভাগীয় কৰ্তৃপক্ষ চৰকাৰ তথা এই জনপ্ৰতিনিধিসকলৰ যেন কোনো ধৰণৰ গুৰুত্ব নাই আৰু তেওঁলোকৰ যেন কোনো ধৰণৰ আহৰি নাই ইয়াত আহিবলৈ এয়া এনেদৰে তেওঁলোকে এই বৃহত্তৰ অঞ্চলৰ ৰাইজে ক্ষোভ উজাৰিছে আৰু আমাৰ মাজত উপস্থিত আছে এই বৃহত্তৰ অঞ্চলৰ ৰাইজ আমাৰ মাজত উপস্থিত আছে আৰু তেওঁলোকৰ অন্তৰস্থলৰ কি বেদনা এই বেদনা আজি আপোনালোকক আমি দিবলৈ যত্ন কৰিম কি ক'ব আজি দেখিবলৈ পোৱা গৈছে যে বেকি নদীয়ে কাল ৰূপ ধাৰণ কৰিছে আৰু কাল ৰূপ ধাৰণ কৰাৰ ফলত আপোনালোকৰ যি মছজিদ আছিল আৰু এই বানিয়াপাৰা বাংলিপাৰাৰ যি দুৰৱস্থা কঢ়িয়াই আনিছে কেনেধৰণৰ অসুবিধা হ'ব প্ৰথমে আপোনালোকৰ আসাম টক্সক ধন্যবাদ জনাইছোঁ কাৰণ আমাৰ এইটো বেকি নদী এই বেকি নদীয়ে বহুত দূৰত আছিল গতিকে তেতিয়া আমাৰ MP মহোদয় ইয়াতে আহিছিল আহি আমাক এটা প্ৰতিশ্ৰুতি দিছিল যে আমি এই নদীৰ ঠাই সমাধান কৰি দিম আমি ইয়াতে ঠাই সমাধান কৰি দিম বাৰিষাটো যাওক বাৰিষাৰ পিছত ঠাই সমাধান কৰি দিম আজি 2 বছৰ পাৰ হৈ গ'ল গতিকে এতিয়া কোনো খা খবৰ লোৱা নাই এতিয়া ফোন কৰিলে ৰেছপন্স নিদিয়ে আৰু ইয়াতে কোনোবা দিন অহা নাই এই 2 বছৰ পিছত অহা নাই শুনিছিলোঁ আমি যে বৰপেটাত চাৰ্কিট হাউচ আহিছে আহি চাৰ্কিট হাউচৰ পৰা সেই গুচি গৈছে গতিকে এনেকুৱা জনপ্ৰতিনিধি আমাৰ যাক আমি 10,12,000 কিবা ভোটত জিকাই দিছোঁ এইখন নিৰ্লজ্জ MP এজন আমাৰ নালাগে গতিকে 29ৰ নিৰ্বাচনত যদি আমাৰ এই ৰকিবুল হুছেইন যদি আমাৰ ইয়াতে আহে গতিকে ৰাইজে উচিত শিক্ষা তাক দি দিব আৰু আমাৰ যিখন নৱনিৰ্বাচিত বিধায়ক নৱগঠিত মন্দিয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মাননীয় শ্বেৰমানিল আহমেদ ডাঙৰীয়া তেখেতৰ ওপৰত আমাৰ ভৰসা আছিল আৰু এইখন ইয়াতে নদীৰ কাষত আহি নিৰ্বাচনৰ 3 মাহ আগত এটা প্ৰতিশ্ৰুতি দি গৈছিল আমাক আপোনালোকে ভোট দি জিকাই দিয়ক আমি এই নদীৰ ঠাই সমাধান কৰি দিয়াৰ কাৰণে আমি চেষ্টা কৰিম আমাক আপোনালোকে ভোট দিয়ক গতিকে আমি 95% ভোট আমি এই কওক 6-7 গ্ৰামৰ মানুহে আমি 95% ভোট দি তাক আমি জিকাই দিছোঁ দিয়াৰ পিছত যেতিয়া আমাৰ নদী ভাঙা আৰম্ভ কৰিলে তেতিয়ালৈকে আপোনালোকৰ চেনেলৰ জৰিয়তে আৰু বহুত চেনেল আহিছিল আমি নিউজ পৰিৱেশন কৰাৰ পিছতো এতিয়ালৈকে কাণ সাৰ দিয়া নাই এছেম্বলিত কথাটো উত্থাপন কৰিব লাগিছিল গতিকে সেই এছেম্বলিত উত্থাপন কৰা নাই এতিয়া বেলেগ কামত সি ব্যস্ত হৈ আছে শিৱসাগৰৰ কাৰণে যিহেতু তাতেও বানপানী হৈছে সেইটো এটা ডাঙৰ সমস্যা তাতেও যাওক ইয়াৰো খা খবৰ ল'ব লাগে গতিকে লোৱা নাই এতিয়ালৈকে অহাও নাই আমি কৈছিলোঁ যে আপোনালোকে এতিয়া যদি ঠাই সমাধান কৰি দিব নোৱাৰে তেনেহ'লে আমাক এটা পাৰ্ক বনোৱাৰ ব্যৱস্থা কৰি দিয়ক কাৰণ ডিপাৰ্টমেণ্টেলি এটা বিধায়কে কোৱাৰ পিছত পাৰ্ক বনটো প্ৰেক্টিকেলি যাতে নদী ভাঙি আছে তাতে পঠাই দিয়ে অফিচিয়েলি পঠাই দিয়ে এইখিনি আমি জানো গতিকে সেইখিনি কথাদাৰ আসাম টক্স আপোচবিহীন অসম কণ্ঠ